নমস্কাৰ প্ৰিয় দৰ্শক এনকে সমিধানলৈ আপোনালোকক স্বাগতম ষ্টুডিঅ'ত মণিলাক্ষী প্ৰতিটো দিনে আপোনালোকৰ কাৰণে এই দুপৰীয়াৰ সময়ছোৱাত আমি এনকে সমিধান এই বিশেষ অনুষ্ঠানটি লৈ আহোঁ আৰু এই অনুষ্ঠানটিৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ আপোনালোকৰ যিসমূহ আচলতে সমস্যা থাকে সেইসমূহ সমস্যাৰ আমি এক প্ৰকাৰ সমাধান দিবলৈ এক প্ৰকাৰ সমিধান দিবলৈ চেষ্টা কৰোঁ আৰু আজিও আমি ব্যতিক্ৰম নহয় যেহেতু আজি এগৰাকী অতিথি আমাৰ সৈতে উপস্থিত আছে মই পলম নকৰি আপোনালোকক পৰিচয় কৰাই দিছোঁ আজি আমাৰ সৈতে উপস্থিত আছে মনোৰোগ বিশেষজ্ঞ ডক্টৰ মৈথিলী হাজৰিকা মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটিলৈ আৰু প্ৰিয় দৰ্শক লাইভ হৈ আছে আপোনালোকে জানেই কাষত যেহেতু ফ্লেছ হৈ আছে ফোন নম্বৰ দুটি আপোনালোকে ফোন কৰক এই সময়ছোৱাত কোভিডৰ সময়ছোৱাত এতিয়া নহয় প্ৰায় 2020 চনৰ মাৰ্চ মাহৰ পৰাই যদি আমি চাওঁ খুব বেছি ফ্ৰাষ্ট্ৰেশ্যনেই হওক বা নিৰাশা কি হ'ব আমাৰ লাইফটো এনেকৈ আমি কটাব লাগিব নেকি এনেকুৱা ধৰণৰ বিভিন্ন কথা আমি আলোচনা কৰোঁ বা আমাৰ মনলৈ আহে গতিকে তেনেকুৱা ধৰণৰ হতাশা বা নিৰাশাৰ পৰা আপুনি কেনেকৈ উপশম পাব আৰু এই কোভিডৰ জুৰুলা সময়খিনিক কেনেকৈ আপোনালোকে পাৰ কৰিব সেইখিনিও কথা আলোচনা কৰিব পাৰিব আজিৰ অতিথিৰ সৈতে গতিকে অনুষ্ঠানটো আৰম্ভ কৰিছোঁ ফোন কৰিব আপোনালোকে এই পোনপটীয়া সম্প্ৰচাৰত মই প্ৰথমে এটা কথা ক'ব বিচাৰিছোঁ আমাৰ মেক্সিমাম মানুহৰ এনেকুৱা হৈছে এতিয়া ডিপ্ৰেশ্যন হৈছে যে এই যিটো চিটুৱেশ্যন এই চিটুৱেশ্যনটোৰ পৰা অভাৰকাম হ'ব পৰা নাই গতিকে সেইটো এটা বহুত ডাঙৰ এটা সমস্যা হৈ থিয় দিছে গতিকে আপুনি কি হিচাপে পৰামৰ্শ দিব বা সমিধান দিব ডিপ্ৰেশ্যন সবৰে ডিপ্ৰেশ্যন হোৱা নাই কিন্তু কিছু সংখ্যা লোকৰ হৈছে ডিপ্ৰেশ্যন এটা বেমাৰ যোনটো আমি কিছুমান লক্ষণ আছে তাৰে সেইকাৰণে ইতিবাচক চিন্তা কৰিব লাগে আৰু কিছুমান বস্তু আমি যেনেকৈ কোভিড ৰিলেটেড কিছুমান মিছ ইনফৰ্মেশ্যনো হৈ আছে সেইখিনিৰ পৰা আঁতৰি থাকিব লাগে ফেক্টছ এণ্ড ফিগাৰ্ছবিলাক ভালকৈ চাব লাগে মানুহে চ'ৰ্চটো কি কাৰ পৰা আহিছে এইখিনি ইনফৰ্মেশ্যন আৰু গভৰ্ণমেণ্টৰ প্ৰট'কল মতে এতিয়া আমি দেখিছোঁৱে যিখিনি কোভিডৰ পজিটিভ কেছেছ যদিও আছে কমিছে নহয় বহুখিনি কমিছে আৰু নিয়ন্ত্ৰণ হৈছে হ'ব সেই আশাবাদী মানুহ হ'ব লাগে হোপটো থাকিবই লাগে সকলোৰে আৰু মই ভাবোঁ আমি যেনেকৈ 2020 চনত এনেকুৱা এটা আনএক্সপেক্টেড এটা পাইছিলোঁ সেইখিনিতো আমি অতিক্ৰম কৰি আহিছিলোঁ হয়নে নহয় আৰু আমি জীৱনত এনেকুৱা নহয় যেন কোভিডৰ নিচিনা আমাৰ বহুখিনি এক্সপিৰিয়েঞ্চ লাইফত অভিজ্ঞতা হয় সকলোৰে আমাৰ পাৰ্চনেল লাইফত নিজৰ নিজৰ কিছুমান যুদ্ধ আছেই আৰু সেইখিনি যুদ্ধটো আমি নিজেই অতিবাহিত কৰিয়ে আছোঁ কোভিডো আন এটা এনেকুৱা ধৰণৰ ইভেণ্ট বুলি ভাবিব লাগিব এটা এক্সপিৰিয়েঞ্চ বুলি ভাবিব লাগিব মানুহে আৰু এইটো হয়তো বা নতুনকৈ কোপ কৰিবলগীয়া হৈছে কিয়নো এইটো ছাডেন আমি কোনো প্ৰিপেয়াৰ্ড নাছিলোঁ কিন্তু এনেকুৱা ধৰণৰ ছাডেন ঘটনা আমাৰ হয় আমাৰ ঘৰত কেতিয়াবা কাৰোবাৰ এক্সিডেণ্ট হৈ যায় আমি কাৰোবাক হেৰুৱাই দিওঁ পটককৈ হয়নে নহয় সেইকাৰণে মই ভাবোঁ কিছুমান বস্তু এটা নৰ্মেলাইজ কৰিবলৈ হৈছে আৰু যোনটো খুবেই দুখ লগা ঘটনা হৈছে যে ছেকেণ্ড ৱেভত এটা সুখ হৈছে মানুহৰ কিন্তু আমি বহুতক হেৰুৱাইছোঁ সেই বস্তুটোহে খুব ইম্পৰ্টেণ্ট যে আমি কাৰোবাক যদি হেৰুৱাইছোঁ মানে লছৰ লগত সদায় এটা আমাৰ ডিপ্ৰেশ্যনটো ৰিলেটেড কিন্তু সকলোৰে যেনেকৈ মই কৈছোঁ ডিপ্ৰেশ্যন নহয় সেই লছটোৰো কিছুমান আমাৰ এটা টাইম থাকে যেনেকৈ প্ৰথম 7 দিন বা এই 2 সপ্তাহ খুবেই দুখ মানুহে প্ৰকাশ কৰে আৰু বেলেগ বেলেগ ধৰণৰ কিছুমান চিটুৱেশ্যন হয় যেনেকৈ প্ৰথমতে আমাৰ এটা মডেল আছে দেই মই সেইটো সকলোকে ক'ব বিচাৰিছোঁ যে ষ্টেজেছ অফ গ্ৰীফ বুলি আছে যেনেকৈ প্ৰথমতে আমাৰ ডিনায়েল হৈ যায় আমাক শ্বকত আহি গৈছোঁ আমি চববিলাক কেনেকৈ যেতিয়া আমিয়ে চাওঁ হোৱাটছআপ চাওঁ বা আমাৰ ফেচবুক ছ'চিয়েল মিডিয়া চাওঁ এটাৰ পিছত এটা মানুহ ঢুকাই গৈ আছে এজনৰ পিছত এজন খুব জানা শুনা মানুহ নিজৰ নহ'লেও আমাৰ অতি আপোন তেতিয়া এনেকুৱা লাগে যেন কি হ'ব এতিয়া খুব ভয় লাগে সকলোৰে খুবেই ভয় লাগে দিনাই শ্বকত গুচি যাওঁ আমি তাৰপিছত আহি যায় আমাৰ বিৰাট খং উঠে কিছুমান মানুহৰ খুব খং উঠিছে এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত খং উঠিছে বা ডক্টৰসকলৰ ওপৰত খং উঠিছে যে বচাব পাৰিলে হয় নেকি বা নিজৰ ওপৰতে খং উঠিছে যে আমি আগতেই মানুহজনক বচাব পাৰিলোঁ হয় নেকি ভেকচিন কিয় নিদিলোঁ কেতিয়াবা আমাৰ ভেকচিন নিদিয়াৰ কাৰণেও বহুখিনি গিল্ট হৈছে মানুহৰ মাজত যে ভেকচিনে বচাব পাৰিলে হয় নেকি আমাৰ নিজৰ ওপৰত বহুত অনুশোচনা হৈছে মানে অনুতাপ কৰি আছোঁ সেইটো এটা এংগাৰ খং আৰু এটা হৈ যায় বাৰ্গেনিং বুলি আমি কওঁ আমি ভগৱানৰ লগতে হয় কৰ্তৃপক্ষৰ লগতে হওক নিজৰ লগতে হওক আমি বাৰ্গেনিং কৰোঁ যে আমাক এটা সময় অলপ সময় দি দিয়ক আমি যাক হেৰুৱালোঁ তেখেতৰ লগত তাৰ কাৰণে আমি যি কৰিব লাগে তাকে কৰিম তাৰপিছত আহি যায় ডিপ্ৰেশ্যন যোনটো তেখেতে কৈছে ডিপ্ৰেশ্যনটো এটা মানসিক ৰোগ হতাশাগ্ৰস্ততা যেতিয়া আমি ভাঙি পৰোঁ আৰু আমাৰ খুবেই মনটো বেয়া লাগি থাকে হয়তো বা 2 সপ্তাহ ধৰি আমি একো কৰিব নোৱাৰোঁ মনটোত নেতিবাচক চিন্তা আহি থাকে হোপলেছনেছ ফিল কৰোঁ আমি অসহায় ফিল কৰোঁ আমি যেন অক্ষম আমাৰ টোপনি নাহে কান্দি থাকোঁ বা কেতিয়াবা আমাৰ এনেকুৱা লাগে আত্মহত্যাও কৰি দিওঁ নেকি এনেকুৱা ধৰণৰ কিছুমান চিন্তা আহে সেই বস্তুটো যদি 2 সপ্তাহ থাকে তাক আমি কওঁ ডিপ্ৰেশ্যন
ডিপ্ৰেশ্যনৰ ট্ৰিটমেণ্ট ল'ব লাগে তেতিয়া দৰৱ ল'ব লাগে ঔষধ ল'ব লাগে কিয়নো এইটো এটা মেণ্টেল ইলনেছ বুলি কওঁ এটা মানসিক ৰোগ তাৰপিছত আহি যায় একচেপ্টেঞ্চ মানে আমি ৰিয়েলিটিৰ লগত আমি কেনেকৈ যুঁজিব লাগিব এতিয়া তেখেত নাই কিন্তু তেখেতৰ লগত কানেকশ্যনটো কেনেকৈ ৰাখিব লাগিব সেইটো চাব লাগিব হয়তো বা আমি কেতিয়াবা ফটোৰ দ্বাৰা আমি কথা পাতিব পাৰোঁ কেতিয়াবা আমি এনেকুৱা ধৰণৰ কৰোঁ চাইক'লজিষ্টসকলে আমি কিছুমান এনেকুৱা ধৰণৰ চকী এখন আমি বনাই লওঁ যেনেকৈ এইটো এটা ভাৰ্চুৱেল ৰিয়েলিটি টাইপৰ যে তেখেত আছে তেখেত থাকিলে আপোনাৰ কি ক'বলৈ মন আছে কেতিয়াবা চৰিও কয় কিছুমান মানুহে কয় এপলজাইজ খোজে যে এইখিনি আপোনাৰ কাৰণে আমি কৰিব নোৱাৰিলোঁ মই বেছিকৈ দেখিছোঁ যোনবিলাক বাহিৰত আছে মানে ফৰেনত আছে বা লগত নাই ফেমিলি মেম্বাৰ্ছৰ তেওঁলোকৰ সুখটো অতি বেলেগ ধৰণৰ তেওঁলোকৰ এনেকুৱা নিজকে ব্লেম কৰে যে কিয় নাথাকিলোঁ এতিয়া কিয়নো ঘৰত নাথাকিলোঁ কিয়নো ইমান দূৰলৈ আমি আহি গ'লোঁ মানে এনেকুৱা ধৰণৰ এটা চিন্তা আৰু সেই বস্তুটো যদি বহুত দিনলৈকে থাকি যায় তেতিয়াহ'লে এইটো কওঁ আমি কমপ্লিকেটেড গ্ৰিভিং মানে সুখ যোনটো আমি সমবেদনা কৰোঁ সেইটো বহুত দিনলৈকে থাকি যায় সেইটোক আমি নিয়ন্ত্ৰণ কৰিবলৈ আমি কিছুমান কাউন্সেলিং কৰোঁ তেতিয়া হয়তো বা অলপমান পৰামৰ্শ ল'ব লাগে আৰু এই যোনটো মই গ্ৰীফৰ কথা কৈছোঁ এইটো কিন্তু 2 সপ্তাহ বা এমাহৰ ভিতৰত সলভ হৈ যায় নিজে সকলোকে যে পৰামৰ্শ লাগিব সকলোৱে যে কাউন্সেলিং কৰাব লাগিব সেইটো নহয় ঘৰৰ ফেমিলি মেম্বাৰ্ছৰ পৰা যেনেকৈ মানুহখিনি লগৰ যোনখিনি পৰিয়াল আছে বা ফ্ৰেণ্ডছ আছে তেওঁলোকৰ লগতো ছাপৰ্ট লৈ পেলাই তেওঁলোকৰ লগত কথা পাতিব লাগিব শ্বেয়াৰ কৰিব লাগিব তেতিয়া হয়তো বা বহুখিনি নিয়ন্ত্ৰণ বহুখিনি কমি যায় কিন্তু মানুহে যদি কথাই নাপাতে নিজৰ সুখটো প্ৰকাশ নকৰে নিজৰ কথাখিনি যদি কাৰো আগত শ্বেয়াৰ নকৰে নিজৰ লগতে ৰাখি থৈ দিয়ে তেতিয়াহ'লে কিন্তু অলপমান কষ্টকৰ হয় কিন্তু এইটো মই কোৱা নাই মানুহৰ বহুত বেলেগ ধৰণে মানুহে সুখ প্ৰকাশ কৰে কিছুমানে শ্বেয়াৰ কৰে কিছুমানে হয়তো নিজৰ মনৰ ভিতৰতে কিছুমান কথা নিজেই ৰিজলভ কৰে সেইটো বেলেগ কথা চবৰে নিজৰ ছাবজেক্টিভ ৱে অফ শ্ব'য়িং গ্ৰীফ আছে কিন্তু এইটো খুব ইম্পৰ্টেণ্ট যিহেতু কোভিড ৰিলেটেড যোনটো হৈ আছে সুখ সেইটো সকলোৱে আমি ইউনিভাৰ্চেল বুলি কৈছোঁ এইকাৰণে ইউনিভাৰ্চেল যে সকলোৱে একেখিনিয়ে দুখ পাই আছে আৰু এই দুখটো আমি সেইকাৰণে শ্বেয়াৰ কৰিব পাৰোঁ কিয়নো ইট ইজ ছামথিং উইচ ইজ ভেৰি ভেৰি আনএক্সপেক্টেড ন' ওৱান ইজ টু বি ব্লেমড কোনেও কাকোৱে ব্লেম কৰিব নালাগে নিজকতো একেবাৰেই ব্লেম কৰিব নালাগে কিয়নো আমাৰ হাততে নাছিলে তাৰোপৰি যিখিনি এডমিনিষ্ট্ৰেশ্যন কৰি আছে সেইখিনি বেষ্ট অফ দ্য বেষ্ট কৰি আছে লিমিটেশ্যনছটো আছেই আমাৰ নিজৰ লিমিটেশ্যনছ আছে কিয়নো আমি ধৰিব পৰা নাই এই ৰোগৰ কেনেকৈ চিকিৎসা হয় সেইকাৰণে মই ভাবোঁ এই গ্ৰীফ প্ৰচেছটো ওপৰতে মই গুৰুত্ব দি আজি কথাখিনি কৈছোঁ কিয়নো আমি বহুত ধৰণৰ কলছ পাই আছোঁ এতিয়া এনেকুৱা সৰু ল'ৰা ছোৱালীবিলাকে নিজৰ মাক দেউতাকক হেৰুৱাইছে নিজৰ ফেমিলি মেম্বাৰ্ছে হঠাতে এনেকুৱা হৈ গৈছে যে 2 দিনৰ ভিতৰতে প্ৰাণ হেৰুৱালে কাৰোবাৰ আনএক্সপেক্টেড সেইকাৰণে বহুত আনফিনিছড হৈ গ'ল কথাবোৰ কথা পাতাই নহ'ল হয়তো বা সেইকাৰণেও বহু ব্লকড মৰ্ণিং হৈ গৈছে ডক্টৰসকলৰতো ক'বই নালাগে তেওঁলোকেতো এটাৰ পিছত এজনৰ পিছত এজন যেতিয়া দেখি আছে মানুহ বিয়োগ হৈছে এনেকুৱা ধৰণৰ এটা চিন্তা হৈ গৈছে নিজৰ ওপৰতে যে আমি আমাৰ হাততে দুখন কণ্ট্ৰল হেৰুৱাই দিছোঁ আমাৰ মেডিকেল ট্ৰিটমেণ্টৰ ওপৰতে কণ্ট্ৰল হেৰাই দিয়াৰ নিচিনা হৈছে সেইটো এটা খুবেই দুখ লগা কথা হৈছে সেইটোক আমি কওঁ কেতিয়াবা মৰেল ইঞ্জুৰি মানে কিছুমান বস্তু অক্সিজেনৰ কাৰণেই হওক বা দৰৱৰ ক্ষেত্ৰতে হওক দিব পৰা নাই হয়তো বা লগে দিব পৰা নাই সেইকাৰণে প্ৰাণ হেৰুৱাবলগীয়া হ'ল সেইখিনি ডক্টৰসকলৰ ভুল নহয় সেইখিনি কেতিয়াবা ডিলেড হৈ যায় সব ট্ৰিটমেণ্টৰে কিছুমান আগপিছ আছে সেইকাৰণে ডক্টৰছখিনিৰো এনেকুৱা লাগিছে যে আমি বচাব পাৰিলোঁ হয় নেকি বা এইখিনি এডমিনিষ্ট্ৰেশ্যনে প্ৰভাইড কৰিলে আমি কৰিব পাৰিলোঁ হয় নেকি সেইটো এটা মৰেল ইঞ্জুৰি দেখিছোঁ বহুত ধৰণৰ এনেকুৱা ধৰণৰ ডক্টৰছে কথা পাতিছে যে আমি কিন্তু একো কৰিব নোৱাৰিলোঁ অক্সিজেন নাই কাৰণেহে কিন্তু অক্সিজেন নাথাকাটো ডক্টৰছৰ কোনো ভুল নহয় সেইকাৰণে মই ভাবোঁ যে সেই যে ব্লেমবিলাক হৈছে সেইবিলাকে খং আনি দিছে মানুহৰ খঙৰ কাৰণে বহুখিনি বস্তুবিলাক কমপ্লিকেটেড হৈ যায় এই খংটো নিয়ন্ত্ৰণ কৰিবলৈ হ'ল আৰু আবেগ অনুভূতিবোৰ কেনেকৈ কনষ্ট্ৰাক্টিভলি আমি প্ৰকাশ কৰিব পাৰোঁ কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ সেইটো শিকিব লাগিব হঠাতে হৈ নাযায় কিয়নো বস্তুটোৱে অতি ছাডেন সেইকাৰণে মই ভাবোঁ যে দিজ আৰ চাৰ্টেন ইছ্যুজ আৰু গ্ৰিভিং যোনটো প্ৰচেছ মই ক'ব খুজিছোঁ দৰ্শকসকলক যে এইটো গ্ৰিভিং প্ৰচেছটো কমপ্লিকেটেড বুলি যেতিয়া কওঁ মানে কি এমাহৰ পিছততো যদি একেধৰণে মানুহগৰাকীয়ে তেখেতৰ ডিচিজ যাক হেৰুৱালে তেখেতৰ কথা যদি ভাবি থাকে তেখেতৰ যদি মাত শুনে তেখেতক যদি দেখে বা তেখেতৰ ৰুমত যদি যাব নোখোজে মই এনেকুৱা ধৰণৰ ক্লায়েণ্টছ পাইছোঁ মাকক হেৰুৱাইছে
মাকৰ ৰুমত যাব পৰা নাই যে মাকৰ গোন্ধ পাই থাকে ক'ৰবাত গ'লে যেন মাকৰ এটা গোন্ধ যোনটো আমি পাওঁ ন সকলোৰে আমাৰ স্কিনত আমাৰ অৰা এটা আছে অৰোমা এটা আছে সেই গোন্ধটো পাই থাকে আৰু তাই খুব দুখ পায় আৰু কান্দি উঠে আৰু এইটো যেতিয়াই তেতিয়াই পাই যায় কেতিয়াবা কিচেনত গ'লে পায় সেইকাৰণে তাই খাব মন নকৰে সেনেকুৱা ধৰণৰ কেচেছ পাইছোঁ সেইকাৰণে এনেকুৱা ধৰণৰ কেচেছবিলাকক কিন্তু কাউন্সেলিঙৰ লগতো কেতিয়াবা দৰৱৰো প্ৰয়োজন হয় কিয়নো তেওঁলোকৰ টোপনি নাহে খাব মন নাযায় কেতিয়াবা আত্মহত্যাৰ কথাও ভাবে সেইকাৰণে মই সকলোকে জনাওঁ এইটোকে ক'ব বিচাৰিছোঁ যে আমি জানিব লাগে ইজন মানুহৰ মনত কি চলি আছে যেতিয়া আমি সুখ প্ৰকাশ কৰি আছোঁ বা বেদনা হৈ আছে আমাৰ মাজত এনেকুৱা ধৰণৰ এটা ঘটনা ইজনে সিজনৰ লগত কথা পাতি পেলাই জানিব লাগে কিয়নো থটছটো এইটো থট বস্তুটো এটা ইণ্টাৰনেল বস্তু এটা এক্সটাৰ্নেল বস্তুটো কেনেকুৱা আমি ব্যৱহাৰটো আমাৰ যদি আমি যদি এভয়েড কৰি আছোঁ চোৱা আমি যদি এটা ৰুমত বহি আছোঁ মই অকণমান আপোনাক ৰখাব লাগিব ফোন এটা আহিছে আমি প্ৰথম ফোনটো লৈ ল'ব লাগিব হেল্ল' 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 নমস্কাৰ আপোনাক এনকে সংবিধানলৈ স্বাগতম কওক আপোনাৰ আপুনি কি জানিব বিচাৰিছে মই বাইদেউক এটা মানে কথাটো সুধিব বিচাৰিছোঁ এই যে অকস্মাতে মানে টোপনি ভাগিলে টোপনি নধৰে আৰু বেয়া মানে বহুত টাইম মানে যদি থাকিলেও টোপনি নধৰে আৰু গাটো মানে কি হয় অলপ পুৰা ভাৱ এটা হয় হয় আপোনাৰ টোপনি নাহে আৰু গাটো পুৰা যেন লাগে ন বাৰ্নিং সেন্সেশন হয় হয় আৰু কিবা আছে নেকি লক্ষণ আৰু লক্ষণ মানে সেইটোৱে মানে বাকী খোৱা বোৱা ঠিকে থাকে কিন্তু এই টোপনিটো কম হৈ গ'ল টোপনি ভাগি যোৱাৰ পিছত টোপনি নধৰে এতিয়া টোপনি নধৰাটো আগৰ পৰাই প্ৰব্লেম নে আপোনাৰ এতিয়া হৈছে কোভিডৰ এইটো টাইমলি বহুত দিনৰ পৰা চলি আছে তেনেকৈ বহুত দিনৰ পৰা হয় হয় এটা আপুনি কাৰোবাক দেখুৱাইছে চাগে তেতিয়াহ'লে বহুত দিনৰ পৰা যদি চলি আছে তেওঁলোকেতো এনেই স্লিপিং টেবলেট এনেকৈ মানে ভিটামিন টেবলেট এনেকুৱা দিয়ে স্লিপিং টেবলেট দিয়ে মই স্লিপিং টেবলেট খাব নোৱাৰোঁ হয় হয় মই স্লিপিং টেবলেট বৰ বেছিকৈ নাখাওঁ এতিয়া টোপনি বস্তুটো অ'কে আৰু কিবা সুধিব নেকি হয় এটাটো হৈছে কি টোপনি আমি কওঁ প্ৰাইমেৰী ইনচোমিনিয়া আৰু ছেকেণ্ডেৰী ইনচোমিনিয়া কেতিয়াবা প্ৰাইমেৰী ইনচোমিনিয়া মানে আমাৰ টোপনি নাহাটোৱে যদি এটা বেমাৰ তেতিয়াহ'লে সেইটো হৈছে কি টোপনি নাহা বেমাৰ সেইটো প্ৰাইমেৰী কিন্তু ছেকেণ্ডেৰীটো হৈছে আপোনাৰ যদি বেলেগ কিছুমান বেমাৰ হৈ আছে বা মানসিক ৰোগ হৈ আছে যেনেকৈ আমি হতাশা কওঁ বা এংজাইটি উদ্বিগ্নতা কওঁ এনেকুৱা ধৰণৰ যদি কিছুমান বেলেগ ধৰণৰ কিছুমান বেমাৰ হৈ আছে চিন্তা হৈ আছে সেইটোৰ কাৰণে যদি আমাৰ টোপনি নাহে তেতিয়াহ'লে এইটো কওঁ ছেকেণ্ডেৰী ইনচোমিনিয়া এতিয়া সেনেকৈহে কজটো আমি চাব লাগিব কিহৰ কাৰণে টোপনি অহা নাই আপুনি যদি এটা দৰৱ দি আছে ডক্টৰে তেতিয়াহ'লে ভাবিছে যে এইটো হয়তো বা এইটো চিকিৎসা লাগিব দৰৱ লাগিব আপুনি যদি দৰৱ খোৱা নাই মই ভাবোঁ আপুনি আকৌ ডক্টৰৰ ওচৰলৈ যাব সুধিব কিয় আপুনি দৰৱ খোৱা নাই আপুনি ছাইড ইফেক্টছৰ কাৰণে ভয় খাইছে নেকি বা ভাবিছে নেকি এইটো টোপনি অহা বেমাৰৰ দৰৱ দি দিছে খালি কিন্তু মোক একো দিগদাৰী মোক একো ভাল হোৱা নাই আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব ছেকেণ্ড মই মোৰ ফালৰ পৰা ক'বলৈ গ'লে স্লিপ হাইজিন টেকনিক্স কিছুমান থাকে স্লিপ হাইজিন টেকনিক্স মানে আপোনাৰ যেতিয়া টোপনি আহিব তেতিয়াহ'লেহে বেডৰুমলৈ যাব এনেই বেডৰুমলৈ একেবাৰেই নাযাব গোটেই দিনটোৰ ভিতৰত খালি যেতিয়া টোপনি আহে তেতিয়াহে শুবলৈ যাব আৰু আবেলিৰ পৰা মানে 5টামান বজাৰ পৰা চাহ কফি এনেকুৱা ধৰণৰ বা ৰাগিয়াল বস্তু নাখাব সেইটোৰ পৰা অলপমান দূৰত থাকিব আৰু 30 মিনিটৰ আগতে বা এঘণ্টাৰ আগতে মোবাইল টিভি এনেকুৱা ধৰণৰ টেকন'লজিৰ পৰা দূৰত থাকিব ৰাতি হয়তো বা গৰম পানীৰে গা ধুই পেলাই এটা লাইট মিউজিক শুনিব পাৰে সেইটো কৰিব পাৰে আৰু খুব টেনশ্যনৰ কথা টপিক এনেকুৱা কথা নাপাতিব যোনটো টপিকে অকণমান নেতিবাচক চিন্তা আনি দিয়ে মনৰ ভিতৰত নিগেটিভ কথা সেনেকুৱা ধৰণৰ টপিকছৰ পৰা দূৰত থাকিব সেনেকুৱা ধৰণৰ চিন্তা কমাই দিব আৰু অলপমান পজিটিভ কথা ভাবিব টোপনিৰ কথা নাভাবিব টোপনি মোৰ আহিবনে নাই আজি আকৌ টোপনি আকৌ নাহিব নেকি এই যোনটো এটা চিন্তা হৈ যায় টোপনি নাহা মানুহৰ সেইটোৱে অকণমান দিগদাৰি দিয়ে মানে টোপনিৰ ওপৰত ফ'কাছটো অলপমান কমাই দিয়ক যদি এনেকুৱা ধৰণৰ বৰিং কিছুমান কাম আছে আপুনি যেনেকৈ কিছুমান কিতাপ আছে আপুনি ভাল নাপায় বা নিউজ আছে ভাল নাপায় সেইটো হয়তো বা পঢ়িব পাৰে সন্ধিয়াকৈ অলপমান দেৰিকৈ তেতিয়া টোপনি অট'মেটিকলি আহি যাব যে ইমান বৰিং বস্তু এটা তাতকৈ শুয়ে থাকোঁ এনেকুৱা ধৰণৰো এটা হয় চাইক'লজিকেলি সেইকাৰণে এইবিলাক শ্লিপ হাইজিন আৰু এলকহলৰ পৰা দূৰত থাকিব লাগে কিছুমানৰ হয় কি টোপনি নাই অহাৰ কাৰণে খাই দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ কিছুমান পদাৰ্থ ছাবষ্টেন্স এবিউজ কৰি দিয়ে বা চিগাৰেট খায় বা এনেকুৱা ধৰণৰ কৰে মদ খায় চিগাৰেট খায় এলকহল এইবিলাকৰ পৰা দূৰত ৰাখিব নিজকে আৰু মই ভাবোঁ যোনটো টোপনিক লৈ যে আপুনি কনচাৰ্ণ এই বস্তুটো কাৰো লগত আজিৰ পৰা কথা নাপাতিব
যে মোৰ টোপনি নহয়, মোৰ টোপনি কেতিয়া আহিব, এইটোৱে বহুত বেছি নেগেটিভ ৰিইনফ'ৰ্চমেণ্ট কৰি দিয়ে। আপুনি ডিষ্ট্ৰেক্ট কৰিব মাইণ্ডটো, নাহে আৰু টোপনি, আজি নাহিব চাগে, চ' ডেটছ ফাইন, মই বেলেগ কাম কৰোঁ। এনেকুৱা নৰ্মেলি থাকিব চেষ্টা কৰিব যেন টোপনি এইটো আপোনাৰ কাৰণে প্ৰব্লেমেই নহয়। এইটো হৈছে শ্লিপ হাইজিন। আৰু বাকীখিনি যদি বেলেগ কিছুমান কথাৰ কাৰণে টোপনি অহা নাই, তেতিয়া তাৰ কাৰণে কিন্তু চিকিৎসা লোৱাটো আৱশ্যক। ঠিক আছে বাৰু, আমাৰ আৰু এটা ফোন আহিছে, আমি ফোনটো লৈ ল'ব লাগিব। হেল্ল' নমস্কাৰ, এনকে সংবিধানলৈ স্বাগতম। হয়, হেল্ল'। নমস্কাৰ, স্বাগতম আপোনাক। আপুনি কি জানিব বিচাৰিছে? হয়, নমস্কাৰ। মই জিতু ভূঞাই কৈ আছোঁ আপোনাৰ গুৱাহাটী লাষ্ট গেটৰ পৰা। হয়, কওক। হয় মেম, একচুৱেলি মানে মই মেমৰ পৰা এটা কথা জানিব বিচাৰিছোঁ। মানে লাষ্ট 4 year 5 months মোৰ মানে কি হৈছে, মানে মই নিজে এজন স্পৰ্টছ পাৰ্চন হয়, বাট লাষ্ট 4 year 5 months পৰা মোৰ টোপনি প্লাছ মানে আপোনাৰ খোৱা বোৱা যিমানে খাবলৈ মই ট্ৰাই কৰি আছোঁ, মানে মোৰ খাবলৈ মন নাযায়, নাম্বাৰ 1। নাম্বাৰ 2, মই নিজকে যিমান মানে ফিট ৰাখিবলৈ ট্ৰাই কৰি আছোঁ, আনফৰ্চুনেটলি মই আনফিটে হৈ আছোঁ। আৰু মেইন ৰিজনটো হ'ল মোৰ টোপনি একো নাই হোৱা। চ' মই মেমৰ পৰা জানিব বিচাৰিছোঁ, মেম এইটো ৰিজনটো কি আৰু কেনেকৈ মানে চলিউশ্যনটো হ'ব পাৰে মানে। অ'কে, তেখেতে খোৱাৰ কথা ক'লে ৰাইট, আৰু কি ক'লে টোপনিৰ কথা। টোপনিটো তেওঁৰ মানে শুবলৈ যায় কিন্তু তেওঁ প্ৰথমতে ভালকৈ শুনা নাই তেখেতৰ কথাখিনি, স্পষ্ট হোৱা নাছিল, স্পষ্ট হোৱা নাই, কিন্তু মোৰ এনেকুৱা লাগিছে যেন এপিটাইটৰ কথা, মানে বায়'লজিকেল ফাংচনৰ কথাই কৈছে, খাব মন নাযায় আৰু টোপনিৰ কথা কৈছে, হয়নে? টোপনিৰ কথা কৈছে তেখেতে। হয়, টোপনিৰ কথাটো মই আগতে ক'লোৱেই এবাৰ, সেইখিনি হয়তো বা ৰিপিট কৰিবলৈ নাই। কিন্তু মই আকৌ কৈছোঁ, যদি কিছুমান শাৰীৰিক বেমাৰ হৈ আছে, আপোনাৰ কিন্তু শাৰীৰিক মেডিচিনৰ ডক্টৰৰ তাত গৈ পেলাই এবাৰ আপুনি চেকআপ কৰাটো খুব ইম্পৰ্টেণ্ট। সেইটো ৰুল আউট কৰিছেনে বাৰু? খোৱা আৰু টোপনি, এইটো কিন্তু শৰীৰৰো কথা আছে ইয়াতে। শাৰীৰিক কিছু ৰোগ থাকে, সেইকাৰণেও হয়। আপুনি সেইটো এছেছমেণ্ট বা কাৰোবাক দেখুৱাইছেনে এতিয়ালৈকে? ফোনটো চাগে বিচ্ছিন্ন হৈছে। হয়, তো সেইটো ইম্পৰ্টেণ্ট তেখেতে যোনটো কৈছে। এতিয়া আকৌ মই কৈছোঁ, খোৱা আৰু টোপনিটো দুটা ফালৰ পৰা ৰিলেটেড। এটা শাৰীৰিক যদি কিবা অসুখ হৈ আছে আৰু মানসিক, এই দুটা। কিছুমান মানুহ এনেকুৱা আছে যিয়ে নেকি এনেকুৱাও হয়, শুবলৈ যায় কিন্তু তেওঁ শুব নোৱাৰে, বিভিন্ন ধৰণৰ চিন্তাই হওক বা এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেমছ আছে, সেইখিনিৰ পৰা অলপ অভাৰকাম হয়। আপুনি কৈছে লাইট মিউজিক শুনিব পাৰে। হয়, সেইটো শ্লিপ হাইজিন ক'লোঁ। কিন্তু মই যোনটো কৈছোঁ আপোনাক, যদি মানসিক ৰোগ হৈ আছে, যেনেকৈ আপুনি কৈছে চিন্তা, নহয় জানো? চিন্তাটো এংজাইটি হ'ব পাৰে, বা আমি এটা কওঁ অবছেছিভ মানে বহু চিন্তা একেটাই ৰিপিটেটিভলি আহি থাকে, বা অবছেশ্যনটো এটাৰ পিছত এটা চিন্তা আহি থাকে, এইটো চেইন বুলি কওঁ, এইটো অবছেছিভ ৰুমিনেশ্যন বুলি কওঁ। এইবিলাকৰ চিকিৎসা আছে, ঔষধো খাবলগীয়া হয়। ঔষধৰ লগত আমি কগনিটিভ বিহেভিয়াৰ থেৰাপি কৰোঁ, আমি মনোবিজ্ঞানিকসকলে CBT বুলি কওঁ, যেনেকৈ আমি নিজৰ ভাৱবিলাক কেনেকৈ সলনি কৰিব পাৰোঁ, সেই ভাৱবিলাকেই কেনেকৈ আমাক এনেকুৱা ধৰণৰ এটা পৰ্যায়ত লৈ আহিছে, সেইটো যদি বুজাই দিব পাৰোঁ, তেতিয়াহ'লে হয়তো ভাৱৰ সলনিটোৱেও বহুখিনি কাম দিয়ে, সহায় কৰে। হয়। ঠিক আছে, আমাৰ আৰু এটা ফোন আহিছে, আমি ফোনটো লৈ লৈছোঁ। হেল্ল', নমস্কাৰ, আপোনাক এনকে সংবিধান অনুষ্ঠানটিলৈ স্বাগতম। কোনে কৈছে? হেল্ল', হয়, স্বাগতম আপোনাক, কওক। হয়, মই কোনখন ধৰণে ক'লোঁ? হয়, কওক। হয়, মোৰ মা কঁকালৰ বিষ। অকণমান আপুনি স্পষ্টকৈ ক'ব, আমি কথাখিনি শুনাত আচলতে অকণমান অসুবিধা হৈছে। হয়, মোৰ মাৰ কঁকালৰ বিষ হৈছে। আকৌ ক'ব এবাৰ। হেল্ল', হয়, মোৰ মাৰ কঁকালৰ বিষ হৈছে। হয়, আজি আমি আচলতে বিষয়টো আমাৰ বেলেগ, হয়তো আপুনি চাগে অনুষ্ঠানটো আপুনি যদি চাই আছে প্ৰথমৰ পৰা গম পাব। আজি আমি কিছু মনোৰোগ, কেনেকুৱা ধৰণৰ আমি এইখিনি সময়ত বা ক'ভিডৰ সময়ছোৱাতেই হওক বা অন্যান্য কিবা যদি তেনেকুৱা সমস্যা থাকে, সেইসমূহ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম, সেইখিনি কথাই আজি পাতি আছোঁ। আমাৰ সৈতে যিহেতু মনোৰোগ বিশেষজ্ঞ আছে, গতিকে আপোনালোকে এই বিষয়ত যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে ফোন কৰিব পাৰে। ফোন নম্বৰ দুটি ফ্লেছ হৈ আছে, লাইভ হৈ আছে অনুষ্ঠানটো। আপোনালোকে পোনপটীয়া সম্প্ৰচাৰত আমাক ফোন কৰি এই সংবিধান ল'ব পাৰিব। যিহেতু আমি ইতিমধ্যে আমাৰ দৰ্শকক কৈছোঁ যে এইটো এটা এনেকুৱা নহয় যে এইটোৰ কোনো ধৰণৰ চলিউশ্যন নাথাকে, নহয় জানো?
যিমান দূৰ সম্ভৱ কাৰণ আমি অভাৰকাম হ'বই লাগিব আমি লাইফটোত সংগ্ৰাম নাথাকাকৈ হয়তো কোনেও জীয়াব নোৱাৰে কাৰণ দুখ নহ'লে হয়তো সুখৰ যিটো অনুভূতি সেইটো আমি নাপাম কিন্তু আজিকালি এটা বৰ ডাঙৰ এটা সমস্যা হৈছে আমি ইভেন নিউজতো নিজে পাই আছোঁ যে যিখিনি আমাৰ ইয়থ বা টিনেজাৰ্ছখিনিৰ মাজত আত্মহত্যাৰ যিটো প্ৰৱণতা সেইটো খুব বেছি হৈছে সেইটোৰ কাৰণটো কি কিহৰ কাৰণে হৈছে বা জেদ ভাৱটো ক'ৰবাত তেওঁলোকৰ তুমি যদি কৈছা মোক কোভিড ৰিলেটেড কথা কৈছানে ইন জেনেৰেল এনেও এতিয়া ইন জেনেৰেল ক'বলৈ গ'লে কম্পিটিশ্যন আৰু ফ্ৰাষ্ট্ৰেশ্যন এটা ফ্ৰাষ্ট্ৰেশ্যন এগ্ৰেশ্যন হাইপথেচিছ বুলি আছে আমাৰ যেতিয়া খুব ফ্ৰাষ্ট্ৰেশ্যন হৈ যাওঁ কিবা এটা বস্তু আমাৰ মনে বিচৰাৰ নিচিনাকৈ নাপাওঁ বা ব্যাঘাত হৈ যায় বা কিছু কথাৰ কাৰণে এইটো অবজেক্ট হৈ যায় তেতিয়াহ'লে এটা এগ্ৰেশ্যন হয় মানে খং হয় খুব বেছি ৰাগ যোনটো আমি কওঁ সেই খঙৰ কাৰণে সেই নিজৰ ওপৰত হয় খংটো নহ'লে অন্য মানুহৰ ওপৰত হয় নিজৰ ওপৰত যেতিয়া খং কৰোঁ তেতিয়া সেইটো ইণ্ট্ৰজেক্টেড এংগাৰ বুলি কওঁ সেইটো তেতিয়া ছুইচাইড প্ৰৱণতাটো বাঢ়ি যায় সেইসকল ব্যক্তি ইণ্টাৰনেল ফেক্টৰ্ছ কিছুমান আছে সকলোৱে ছুইচাইডৰ কথা নাভাবে সেইকাৰণে কোপিংটো যাৰ অলপমান কম বা পটককৈ ফ্ৰাষ্ট্ৰেশ্যন টলাৰেঞ্চ কৰাৰ যদি কেপাচিটিটো কম সেই ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা ধৰণৰ কিছুমান চিন্তা আহে আৰু হয়তো ডিপ্ৰেশ্যন যদি হৈ আছে যোনটো মই কৈছোঁ মানসিক ৰোগ সেইটোতো ৰোগৰ কাৰণে হয় সেইটোত মই কোৱা নাই যে চবৰে কোপিং ভাল হ'লেও ৰোগ হ'ব পাৰে হয়নে নহয় কিন্তু মই যোনটো ৰোগৰ বাহিৰৰ কথাখিনি ক'ব খুজিছোঁ ইয়াতে এতিয়া এটা হৈছে ছাবষ্টেঞ্চ এবিউজ যেনেকৈ মই ক'লোৱেই অলৰেডি ড্ৰাগছ এলকহল এনেকুৱা ধৰণৰ যোনে খায় তেওঁলোকৰ ৰিস্ক ফেক্টৰ খুবেই বেছি থাকে বা নিচা কৰে যিকোনো ধৰণৰ নিচা হ'ব পাৰে ভাং হ'ব পাৰে খুব ৰেম্পেণ্ট ভাংটো আমাৰ সৰু সৰু ল'ৰা ছোৱালী আমি বহুখিনি ৰিচাৰ্চ কৰিছোঁ গৱেষণাৰ পৰা গম পাইছোঁ সেইটো এটা আৰু কেতিয়াবা ঘৰৰ যদি কিছুমান পাৰিবাৰিক কিছুমান খেলি মেলি থাকে তেতিয়া হৈ যায় মই বাৰ্ডেন হৈছোঁ নেকি ঘৰৰ কাৰণে কেতিয়াবা কিছুমান টিনেজাৰ যে ভাবে যে মাক দেউতাকে যেতিয়া তেওঁলোকে বিচৰা মতে কামখিনি পোৱা নাই ল'ৰা ছোৱালীও ভাবিছে যে মোৰ মা দেউতা মোক লৈ মানে সুখী নহয় তেতিয়াহ'লে থাকিনো কি লাভ এনেকুৱা ধৰণৰ এটা চিন্তা ল'ৰা ছোৱালীবিলাকৰ মনত আহে সেইকাৰণে আৰু কোভিড ৰিলেটেড কথাবোৰতো অলপ বেলেগ ধৰণৰ হৈ গ'ল কোভিড ৰিলেটেড কথাবোৰ হৈ গ'ল আপোনাক অকণমান ৰখাম কোভিড ৰিলেটেড কথাখিনি আগবাঢ়িম কিন্তু ফোনটো লৈ লৈছোঁ হেল্ল' নমস্কাৰ আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম কোনে কৈছে নমস্কাৰ মই জু ৰোডৰ পৰা প্ৰশান্ত কুমাৰ বৰুৱাই কৈছোঁ হয় কওক মই এটা কথা সুধিব বিচাৰিছোঁ মোৰ ৱাইফ তেওঁ 62 ইয়াৰ্ছ তেওঁ আজি 6-7 বছৰৰ পৰা এটা মানে বহুত ডক্টৰকে দেলি চবতে দেখুৱালোঁ ENT TNT নিউৰ'চাৰ্জন চবেই ক'লে যে ইট ইজ এ টিনাইটাছ আৰু এটা চাউণ্ড 24 ঘণ্টা এটা চাউণ্ড চলি থাকে তাৰ কাৰণে তেওঁৰ টোপনি একেবাৰে নহয় মানে 6-7 বছৰৰ পৰা আপুনি কৈছে তেখেতে এটা চাউণ্ড শুনি থাকে কাণত সেইটো ডাক্তৰবিলাকে দিল্লীত দেখুৱালোঁ ইয়াত দেখুৱালোঁ নিউৰ'চাৰ্জনত MRI কৰালোঁ একো নাই কিন্তু এইটো সৰু চাউণ্ড এটা কনষ্টেণ্ট চাউণ্ড এটা শুনি থাকে সেইকাৰণে তেওঁ টোপনি একেবাৰে নাহে এইটো চাউণ্ডটো বেলেগে শুনে নে নুশুনে মানে অকল তেখেতে নুশুনে তেওঁ নিজে অকল তেখেতে শুনে অ'কে কেতিয়াবা আপোনালোকে কোনো মানসিক বিভাগত দেখুৱাইছেনে মানে শাৰীৰিক মই দেখুৱাইছোঁ দিল্লীতো দেখুৱালোঁ হয় একেই তেওঁলোকে ক্ল'জেপাম টেবলেট দিয়ে শুবৰ কাৰণে মই পিছে দিয়া নাই এতিয়া বৰ্তমান মই দিয়া নাই লাষ্টলি মই ডক্টৰ অনসুমন বৰা নেম কেয়াৰৰ নিউৰ'চাৰ্জন তেওঁকো দেখুৱালোঁ তেওঁ হেৰিত মানে কিবা এটা দৰৱ দিছে কিন্তু ইট ইজ নট টোপনি দৰৱ এতিয়া মানে তেওঁ চাউণ্ডটোৰ কাৰণে মানে বিৰাট অসুবিধা সেইকাৰণে শুব নোৱাৰে তেওঁ অলপ মেণ্টেলি ডিপ্ৰেছ দেই মেণ্টেলি ডিপ্ৰেছ ইন দ্য সেন্স তেওঁ মানে অলপ প্ৰব্লেম আছে প্ৰব্লেম এইটোৱে যে মোৰ ল'ৰাটো মই গুৱাহাটীতে থাকোঁ অৰিজিনেলি ফ্ৰম ডিব্ৰুগড় ল'ৰাটো আমি অহাৰ পাছত সি অলপ বেলেগ ব্যৱহাৰ কৰা হ'ল তো মাকে অলপ অন্তৰত দুখ পাই সেইটো এটা মানে পজিশ্যনলৈ আহিলে আপুনি খুব খোলাকৈ কথাখিনি কোৱাৰ কাৰণে ধন্যবাদ
কিয়নো এনেকুৱা ধৰণে খোলাকৈ মানুহে এনেকৈ নকয় ইমান খোলাকৈ কথা আপোনাৰ ল'ৰাজন এজনেই ল'ৰা নেকি এজনেই চাগে তেখেত এজনেই ল'ৰা আধাটো সেইটো কাৰণে চাগে অ'কে ডিপ্ৰেশ্যন যদি হৈ আছে তেতিয়াহ'লেতো ট্ৰিটমেণ্ট লাগিবই ট্ৰিটমেণ্টটো খুবেই ইম্পৰ্টেণ্ট তেখেতে বাৰে প্ৰতি কৈ আছে স্লিপিং টেবলেট দি আছে ক্লোনাজিপাম দি আছে এনেকুৱা টাইপৰ কথা কৈছে তেখেতো চাগে সেই ট্ৰিটমেণ্টত ইমান বেছি বিশ্বাস কৰা নাই কিয়নো অকল ক্লোনাজিপাম খুৱাই দিয়ে এনেকুৱা টাইপৰ ভাবি আছে মই ভাবোঁ তেখেতে ভালকৈ এটা এছেছমেণ্ট কৰা ভাল সাইকিয়াট্ৰি ডিপাৰ্টমেণ্টতো আহিব পাৰে আমাৰ গুৱাহাটী মেডিকেল কলেজত OPD আছে তাতো ভালকৈ দেখুৱাব পাৰে আৰু বিচাৰে যদি আমাৰ ওচৰলৈ আহিব পাৰে মই মেডিকেল কলেজতে থাকোঁ মানে কিনো হৈ আছে অলপমান ভালকৈ এছেছ কৰিব লাগিব কিয়নো এইটো ডিপ্ৰেশ্যনৰ কাৰণে হ'ব পাৰে আমি কেতিয়াবা কওঁ এইটো এলিমেণ্টাৰী হেলুচিনেশ্যন এলিমেণ্টাৰী মানে কিছুমান চাউণ্ড শুনি থকা যায় চ' ইজ ইট ডেট তেতিয়াহ'লে ট্ৰিটমেণ্ট আছে তাৰো আৰু যদি এংজাইটিৰ কাৰণেও হ'ব পাৰে কিছুমান বস্তু হয়তো বা শুনি আছে তেখেতে বা সাইকোলজিক্যাল হ'ব পাৰে নহয় জানো সেইকাৰণে পটককৈ কৈ দিবলৈ দিগদাৰী এনেকৈ যিহেতু ইমান ডক্টৰে চাইছে আপোনালোকৰ কাষলৈ আহে তেতিয়াহ'লে ডেফিনেটলি এটা সমাধান পাব গতিকে প্ৰিয় দৰ্শক আমাৰ অনুষ্ঠানটোত আজি আমি যিহেতু এইখিনি কথাই পাতি আছোঁ পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম সময় হৈছে এনকে সংবিধানত চমু বাণিজ্যিক বিৰতিৰ খুব সোনকালে আমি উভতি আহি আছোঁ বাণিজ্যিক বিৰতিছত আমি এনকে সংবিধান অনুষ্ঠানটিৰ পৰৱৰ্তী অংশলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আজি আমি যিহেতু বিষয়বস্তু হিচাপে এনকে সংবিধান এই অনুষ্ঠানটিত লৈছোঁ মানসিক যন্ত্ৰণা কোভিড কালৰ এই সময়ছোৱাত আচলতে আমি কেনেকৈ নিজকে মানসিকভাৱেই হওক বা শাৰীৰিকভাৱেই হওক সুস্থ কৰি ৰাখিম কাৰণ আজিকালি আমি এনেকুৱাও দেখি আছোঁ যে শাৰীৰিক যিখিনি অসুবিধা তাতকৈও মানসিক অসুবিধাই ক'ৰবাত আমাক আৰু বেছি যন্ত্ৰণাত পেলায় গতিকে এইখিনিৰ পৰা উপশম পাবলৈ আপোনালোকে আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থকা মনোৰোগ বিশেষজ্ঞ ডক্টৰ মেথিলি হাজৰিকাৰ সৈতে কথা পাতিব পাৰিব পোনপটীয়াকৈ তেখেতে দিহা পৰামৰ্শ দি আছে কোভিড কালৰ সময়ছোৱাটো কেনেকৈ যুঁজিব লাগিব সেইখিনিও কথা তেখেতৰ পৰা আপুনি জানিব পাৰিব যিহেতু আমি বহুখিনি কথা আলোচনা কৰিছোঁৱে তাৰ মাজত আজিকালি আপোনালোকে আটাইতকৈ বেছি বা বিশেষকৈ কোভিডৰ এই সময়ছোৱাত আটাইতকৈ বেছি মানসিক তেনেকুৱা কোনবিধ সমস্যাৰ কাৰণে বা কোনটো সমস্যাৰ কাৰণে বেছিকৈ বা তেনেকুৱা ৰোগী আপোনালোকে পাই আছে এটাতো প্ৰথমখিনিতো আমি পাইছিলোঁ যে কোভিডৰ লকডাউনৰ কাৰণেতো চিকিৎসা বন্ধ হৈ গৈছিলে সেইকাৰণে আগতে যাৰ প্ৰি এক্সিষ্টিং মেণ্টেল ইলনেছ আছিলে মানে মানসিক সমস্যা আছিলে তেওঁলোকৰ আকৌ ৰিলেপ্স হৈছিলে কিয়নো দৰৱ খোৱা নাছিলে কাৰণে সেইখিনিতো হস্পিটেলাইজ বাইদেউ অকণমান ফোন এটা আহিছে যিহেতু লৈ লৈছোঁ হেল্ল' নমস্কাৰ আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম কওক নমস্কাৰ হয় কওক তাৰমানে মই আজি বহুত দিনৰ পৰা হ'ল বহুত দিনৰ পৰা মানে টোপনি প্ৰব্লেম টোপনি গোটেই ৰাতিটো তাৰমানে মোৰ টোপনি নাযায় হেল্ল' হয় আমি শুনি আছোঁ গোটেই ৰাতিটো মোৰ টোপনি নাযায় হয় গতিকে এতিয়া মই বহুত ডক্টৰৰ চিকিৎসা কৰিছোঁ ঠিক আছে বাৰু আমি আপোনাক ধন্যবাদ জনাইছোঁ আপুনি উত্তৰটো টিভিত আপুনি চালে পাব তেখেতৰ টোপনি গাঁও আমি কথাটো আলোচনা কৰি আছোঁ অলৰেডি আলোচনা কৰিছোঁৱে মই ভাবোঁ যে টোপনিটো খুব ইম্পৰ্টেণ্ট টোপনি নগ'লে মানুহৰ শ্লিপ ডেপ্ৰিভেশ্যনৰ কাৰণে গোটেই দিনটো বেয়াকৈ যায় সেইকাৰণে মই ভাবিছোঁ যে এই সমস্যাটো মই আগতেই কৈছোঁ বেলেগ কিছুমান হৈ থাকিব পাৰে শাৰীৰিক বা মানসিক দেখুৱাটো ভাল এছেছমেণ্ট কৰিব লাগিব ভালকৈ আৰু অসুখ যদি আছে ট্ৰিটমেণ্টো আছে যদি টোপনি অহা নাই কাৰণটো আছেই কেতিয়াবা যোনটো এতিয়া কৈছিলা তুমি অনবৰত কিবা চিন্তা আহি আছে নেকি যদি ফিউচাৰটো লৈ পেলাই খুব চিন্তা হৈ থাকে মানুহৰ ন এতিয়া এনেকুৱা হৈছে বহুতৰ টোপনি নহা হৈছে মানে আগতে যাৰ প্ৰব্লেম নাছিলে তেওঁলোকৰো টোপনি এতিয়া নতুনকৈ কোভিড ৰিলেটেড হৈছে কিয়নো ফিউচাৰলৈ চববিলাক অলপমান চিন্তাশীল এতিয়া যে যাৰ কেৰিয়াৰবিলাক হঠাতে নাইকিয়া হৈ গ'ল বহুতে লুজ কৰিবলগীয়া হৈছে হেৰুৱাবলগীয়া হৈছে কাম কাজ বা নতুন কাম কি ল'ব বা এতিয়া কোভিড ৰিলেটেড এনেকুৱা যদি কোভিডৰ এনেকুৱা হৈ থাকে তেতিয়াহ'লে হয়তো বা আমাৰ অকুপেশ্যনটো আমি চেঞ্জ কৰি দিম নেকি সেনেকুৱা ধৰণৰো কিছুমান চিন্তা হৈছে মানুহৰ সেইকাৰণে মই ভাবোঁ যদি সেই ফিউচাৰ ৰিলেটেড চিন্তা হৈছে সেইখিনি অলপমান ৰৈ দিব লাগিব এইখিনি সময়ত কিয়নো কিছুমান বস্তু আমাৰ এতিয়া কণ্ট্ৰলত নাই উইথ টাইম গম পাই যাম কিন্তু দুটা তিনিটা প্ৰশ্ন সোধাটো খুব ইম্পৰ্টেণ্ট নিজকে যদি কোভিড নাইকিয়া হৈ যায় আজি হঠাতে তেতিয়া তুমি কি কৰিলা হয় বা
তোমাৰ কি কৰিবলৈ মন উইশ সৰু সৰু ল'ৰা ছোৱালীকে হওক সকলোকে এইটো প্ৰশ্ন কৰাটো খুব মই বিচাৰোঁ যে আজিৰ পৰা যদি কোভিড নাই তে ফাৰ্ষ্ট থিং কি কৰিবা হয়নে সেই সেনেকুৱা ধৰণৰ কিছুমান ভিজুৱেল ইমেজেছ ভাবিব লাগে যে নাইকিয়াটো হৈ যাবই আগতেই যেন চিন্তা কৰিব পাৰে প্লান কৰিব পাৰে চ' অ'কে আমি এইটো কৰিবই লাগিব বা কৰিমেই সেইকাৰণে সেই যেন এটা হোপ এটা আশাটো যেন মানুহৰ মাজত থাকে সেইটো খুব ইম্পৰ্টেণ্ট হোপলেছনেছ হৈ গ'লে সেই ছুইচাইডৰ প্ৰৱণতাটো বাঢ়ি যায় খুব ইম্পৰ্টেণ্ট আৰু এটা কথা খুব আমি সুধোঁ মই ল'ৰা ছোৱালীবিলাকক সুধিবলৈ দিওঁ কোভিড বহুত ল'ৰা ছোৱালীয়ে কথা নাপাতে মাক দেউতাকৰ লগত আজিকালি টেকন'লজিৰ লগত থাকে মই সেইখিনিও পাতিম ফোন আন এটা ফোন আহিছে ফোনটো লৈ লৈছোঁ হেল্ল' নমস্কাৰ আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম অ'কে মোৰ মৈথিলীৰ প্ৰশ্ন আছে মৈথিলী হাজৰিকালৈ হয় কওক যে মানে আমাৰ এই যে কোভিড যিটো আমাৰ মানে সময়ত যিটো বিপদৰ সময়ত আমি কেনেধৰণে আমি মানে মানসিকভাৱে মানে কিবা কৰিব লাগিব প্ৰস্তুত কৰি ৰাখিব লাগিব যে ফূৰ্তি ধেমালি কৰি থকাটো এটা সমিধান হ'ব পাৰে নেকি কোনটো কোভিডৰ সময়ত তাৰমানে আমি কেনেকৈ আচলতে এই যিটো প্ৰব্লেম আমি আলোচনা কৰি আছোঁ কেনেকৈ অভাৰকাম অকল ধেমালি কৰি থাকিলেই মানে সমস্যাটো আচলতে ওৰ পৰিব নেকি তেওঁ সুধিছে ধেমালি নহয় এইটোতো ধেমালি কথাই নহয় কোভিডটো চিৰিয়াছ কথা মানে ঘৰৰ পৰিৱেশত আমি এটা লাইট চিটুৱেশ্যন পজিটিভ নহয় পজিটিভ মানে এইটো নহয় যে চব সময়তে আমি পজিটিভ থাকোঁ এনেও নৰ্মেলিও আমি চব সময়তে হাঁহি ধেমালি কৰি নাথাকোঁ চিৰিয়াছনেছটো আছেই কিছু ক্ষেত্ৰত আমি চিৰিয়াছ হ'বই লাগিব সেইকাৰণে মই ভাবোঁ সেই ষ্ট্ৰাকচাৰ্ড যোনটো আমাৰ স্কেডিউলটো এক্টিভিটিজবিলাক আমি নিজেই সেইটো আমি ভাবিব লাগিব যে মই মোৰ ব্যক্তিত্বৰ মতে মই কি কৰিব পাৰিম সকলোৰে ব্যক্তিত্ববোৰ বেলেগ বেলেগ ন ঘৰৰ গোটেই পৰিয়ালখিনিৰে আমি চাওঁ গোটেই মেম্বাৰ্ছবিলাকৰ মই অলপমান বেলেগ ধৰণে ফূৰ্তি কৰোঁ বেলেগে বেলেগ ধৰণে কৰে চ' সেইটো বস্তুত এটা কনচেনচাছতো আহিব লাগিব আমি জইণ্ট এক্টিভিটিজ কি কৰিম আৰু অকলে অকলে আমি কি কৰিম হয়নে নহয় সেইকাৰণে মই ভাবোঁ যে সেইখিনি মানুহখিনিৰ ওপৰত নিৰ্ভৰ কৰিব যে কেনেকৈ তেওঁলোকে অতিবাহিত কৰিব এক্টিভিটিজবিলাক লৈ পেলাই লগতে মই যোনটো কৈছোঁ মই এতিয়া ক'বই খুজিছিলোঁ ইজনে সিজনক সোধাটো খুব ইম্পৰ্টেণ্ট যে কোভিড মানে কি কোভিড বুলি কোৱাৰ লগে লগে তোমাৰ কি চিন্তা আহে সৰু সৰু ল'ৰা ছোৱালীবিলাকে কেতিয়াবা মোৰ ভয় লাগে বা ভিতৰত থাকিব লাগে বা হাত ধুব লাগে এনেকুৱা ধৰণৰ কিছুমান কথা কয় বা সেইটোৰ লগত আৱেগটো কি ন কোভিড বুলি কোৱাৰ লগে লগে তোমাৰ মনৰ ফূৰ্তি আহে দুখ আহে চিন্তা আহে ভয় আহে শংকা আহে নিৰাশা আহে হতাশা আহে তাৰপিছতহে বাকীখিনি যদি কিছুমানে কয় নাই কোভিড মানে মোৰ ভয় তেতিয়া কি কথাত ভয় লাগে ন কি হ'ব যেন লাগে তোমাৰ সেনেকৈ মানুহে ইণ্টাৰেকশ্যন কৰিব লাগে ইজনে সিজনৰ লগত এটলিষ্ট এঘণ্টামান টাইম ফেমিলিটোৱে ইজনে সিজনক দিব লাগে কোভিড ৰিলেটেড কথা পাতিবলৈ বাকীখিনি সময় কিন্তু যেনেকৈ আগতে নৰ্মেলি আছিলে যে কোভিড অহাৰ আগতে আমি যেনেকৈ আছিলোঁ সেনেকৈ থকাটো উচিত হয়তো বা ৰুটিনটো অলপমান খেলি মেলি হৈ গৈছে আমি বাহিৰলৈ নাযাওঁ আমাৰ অফিচ হৈ গৈছে বন্ধ স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ খুব লছ হৈছে সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম হৈ আছে আৰু লছ মানে এইটো নহয় আমি কাৰোবাক হেৰুওৱা লছটো সেইটো এটা লছ আমি স্কুলৰ ফ্ৰেণ্ডছক লগ পোৱা নাই আমি সেইখিনি কথা পাতিব পৰা নাই সেই যোনটো আমাৰ এটা ডেইলি এটা ৰিচুৱেলছ থাকে হয়নে নহয় সেইটো এটা ডাঙৰ লছ আমাৰ কিছুমান সপোন আছিলে কিছুমানে কয় যে এই মই ভাবি থৈ দিছিলোঁ অহা মাহত মই এইটো কৰিম বাৰ্থডেটো এনেকৈ চেলিব্ৰেট কৰিম সেইটো এটা লছ ন সেই লছখিনি আমি ঘূৰাই পটককৈ নাপাওঁ কিন্তু এইবিলাক লছ কিন্তু আমি ৰিভাৰ্চিবল আমাৰ বাৰ্থডে আকৌ আহিব হয়নে নহয় আমি স্কুল বা ইনষ্টিটিউটত আকৌ যাব পাৰিম সেই লছটো আমি ৰিভাৰ্চ কৰিব পাৰোঁ আমি সেইকাৰণে ভাবিব লাগিব ঠিক আছে মই ছেকেণ্ড বাৰ্থডেটো এনেকৈ পাতিম বা এইটোতো গ'ল বেলেগ ধৰণে গ'ল ফেমিলিৰ মাজত গ'ল এইটোও বেলেগ ধৰণৰ এটা অভিজ্ঞতা সেনেকৈ পজিটিভটো ভাবিব লাগিব আৰু নেক্সট বাৰ্থডেটো হয়তো বা এনেকৈ পাতিম সেনেকৈ সেইটো এটা হোপ এটা ৰখাটো উচিত আৰু কোভিডৰ আগতে যিখিনি প্লেন আছিলে সেইখিনি মই ভাবোঁ সকলোৰে ৰাখিব লাগে মনত এতিয়াও সেই তাতে খেলি মেলি কৰি দিব নালাগে যে মোৰ বোলে বাহিৰত যাব মন আছিলে এতিয়া যাব পাৰিম নে নোৱাৰিম হয়তো বা কিছুমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে কিছুমানে ফৰেন যাবলৈ হোপটো এৰি দিব নালাগে মই আশাটো মই সকলোকে কৈ আছোঁ যে আশাটো এৰি দিব নালাগে আশাই মানুহৰ চব সকলোখিনি হয় আন এটা ফোন আহিছে হেল্ল' নমস্কাৰ আপোনাক এনকে সংবিধান অনুষ্ঠানলৈ স্বাগতম হেল্ল' হয় নমস্কাৰ কওক কোনে কৈছে আৰু কি জানিব বিচাৰিছে মই টকাকৰ্তি কৈছোঁ আমাৰ হাজৰিকা বেছি পৰা মোৰ ৱাইফ আজি 11 বছৰ মানে হ'ল এটা মানে ভাংগাৰী থাকোঁতে আমাৰ গাঁৱত থাকোঁ এইবোৰ আছিল কুলাৰে জ্বালিয়ে
আমাৰ অকণমান শুনাত আছিলে অসুবিধা হৈছে, ভালকৈ বুজি পোৱা নাই, আপুনি আকৌ এবাৰ ক'ব। হেল্ল'। হয়, কওকচোন আকৌ এবাৰ। তাৰমানে মোৰ ৱাইফৰ আজি 1.5 বছৰমান আগতে হয় ভাংগাৰী থাকোঁতে মানে ভইচটো নোহোৱা হৈ গ'ল। ভইচটো নোহোৱা হৈ গ'ল, ভৰ্তি কৰিলোঁ, প্ৰায় 15 দিন চেকআপ কৰিলোঁ, কৰি লৈ আহিলোঁ, ভইচটো নাহিলে। আৰু লগতে এতিয়া বৰ্তমান তাই স্মাইলটো বেছি কৰে। এতিয়া কি হৈছে? কিন্তু এবনৰ্মেল টাইপ। তেনেধৰণৰ মানে এটা আকৌ পুনৰ এটা পাব পাৰি, পৰামৰ্শ পালে ভাল হয়। ঠিক আছে, তেখেতে গান গাইছিলে, গান গোৱাৰ এটা সময়ত ভইচটো তেখেতৰ নোহোৱা হৈ যোৱা বুলি ক'লে, ডক্টৰ তাতো গৈছে, কিন্তু এতিয়া লাহে লাহে হয়তো অলপ মানসিকভাৱেও তেনেকুৱা সমস্যা এটা আহিছে নেকি অলপমান। এইটো কিমান বয়সৰ? বয়স কিমান হৈছে? ফোনটো কাটি গ'ল, খাই গ'ল। নাই, টিনেজাৰ্ছ বা এনেকুৱা 20-22 এনেকুৱা ইয়াৰ্ছৰ হয়তো হ'ব পাৰে ল'ৰা এজন। নাই, এইটোতো ভইচৰ যোনটো ৱাইফৰ কথা কৈছে, ৱাইফৰ কথা। ৱাইফৰ ভইচ নাইকিয়া হৈ গ'ল। এইটোতো ENT দেখুৱাইছে চাগে, নহয় জানো? হয়, স্পীচ থেৰাপিটোতো প্ৰথম কথা। ভইচৰ কথা হ'লে যদি আগতে ভইচটো আছিলে, কিবা কথাত নাইকিয়া হৈ গ'ল, তেতিয়া ডক্টৰে নিজৰটো চিকিৎসাটো কৰিবই, লগতে স্পীচ থেৰাপি কৰে। মই ENT ডিপাৰ্টমেণ্টত আছে তেখেতসকল। তাৰ লগতে যদি মানসিকভাৱে অলপমান ভাঙি পৰিছে, তেতিয়াহ'লে সেইটো চিকিৎসাও আছে, আমি কাউন্সেলিং কৰোঁ, আমি কিছুমান দিহা পৰামৰ্শ দিওঁ, সেইটো কৰিব পাৰে তেখেতে। মই ভাবোঁ তেখেতক চাব লাগিব, এনেকৈ কৈ দিব নোৱাৰি, লৈ আহিব লাগিব আপোনালোকে। আৰু যিমান দূৰ সম্ভৱ আপুনি আহক, আহি কথাখিনি পাতক, তেতিয়াহে এটা সমস্যাৰ আচলতে সমাধান ওলাব। আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম আৰু আপোনাৰ লগতো কথা পাতিবলগীয়া আছে, কিন্তু প্ৰিয় দৰ্শক, সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতিৰ। আমি খুব সোনকালে উভতি আহি আছোঁ এইখিনি কথা, আৰু আমি আকৌ আলোচনা কৰিম। চাই থাকক NK সংবিধান। আমি পুনৰ উভতি আহিছোঁ NK সংবিধান অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি যিহেতু অনুষ্ঠানটো লাইভ কৰি আছোঁ, গতিকে প্ৰিয় দৰ্শক আপোনালোকে ফোন কৰক, কাৰণ বিভিন্ন ধৰণৰ মানসিক যিখিনি আচলতে সমস্যা থাকে সেইখিনিৰ কথা আচলতে বহুতে হয়তো খোলোচাকৈ ক'বলৈ টান পায়, কিন্তু আচলতে তাত কোনো ধৰণৰ হেজিটেশ্যন থাকিব নালাগে। আজিকালি ক'ৰবাত শাৰীৰিক অসুস্থতাতকৈ মানসিক অসুস্থতাই দিগদাৰ দিয়ে, আৰু যিটোৰ পৰা পৰিত্ৰাণ পোৱাটো আজিৰ যুগত হয়তো খুবেই প্ৰয়োজনীয়। গতিকে ফোন কৰক আপোনালোকে বিনা দ্বিধাই আমাৰ অনুষ্ঠানটিলৈ। এগৰাকী দৰ্শক যিহেতু আছেই ফোন লাইনত, আমি ফোনটো লৈ লৈছোঁ। হেল্ল'। হয়, নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম। কওক। হয়, নমস্কাৰ। হয়, মই আপোনাৰ কবিৰপুৰৰ পৰা ক'লোঁ। হয়, আপোনাৰ মই মোৰ দেউতাক জানিব বিচাৰিছিলোঁ। তেওঁৰ বয়স আপোনাৰ 65, আৰু তেওঁ হাৰ্ট আৰু ডায়েবেটিছ পেচেণ্ট। মানে এতিয়া লাহে লাহে বেছি মানুহজন ইম'চনেল হৈ গৈছে, সৰু সৰু কথাতে কান্দিবলৈ লয় মানে। সৰু সৰু কথাত কান্দিবলৈ লয়। হয়, সৰু সৰু কথাত মানে ধৰক কেতিয়াবা এডভাৰটাইজ চাইও কান্দে, টিভিত দেখুওৱা কিছুমান ইম'চনেল হেয়াৰ চাব কান্দে মানুহজনে। আগত এনেকুৱা নাছিল, এতিয়া এনেকুৱা হৈ গৈছে। এতিয়া তেখেতে যোনটো কৈছে সেইটো এটা লক্ষণ ডিপ্ৰেশ্যনৰ। এইটো মই পটককৈ কৈ দিব পাৰোঁ, কিয়নো সৰু সৰু কথাত কান্দে, আগতে সেনেকুৱা নাছিলে, এতিয়া হৈছে, এনেকুৱা ধৰণৰ কৈছে ন তেখেতে কথাখিনি। তেতিয়াহ'লে এটা নিৰ্দিষ্ট টাইমৰ পৰা তেখেতৰ অলপমান ব্যৱহাৰটো সাল সলনি হৈছে, আৰু আৱেগটো অলপমান বেছি হৈছে, যোনটো সৰু কথা এটাতে কান্দি দিছে, হয়নে, ইম'চনেল হৈ গৈছে। চ' সেইটোত যদি নিয়ন্ত্ৰণ কৰিব পৰা নাই, আৰু বাকীখিনি বহুত থাকিব তাতে। অনবৰতকৈ যদি দুখ লাগি আছে তেখেতৰ, মানে এটলিষ্ট 2 সপ্তাহ দেই, 2 সপ্তাহ যদি দুখ লাগি আছে, মনটোত নেতিবাচক চিন্তা আহি আছে, মানে নেগেটিভ থটছ যোনটো আমি কওঁ, আগতে মই কৈছিলোঁ হোপলেছনেছ, হেল্পলেছনেছ, ৱৰ্থলেছনেছ, আশা নাই বা একো নহ'ব মোৰ দ্বাৰা, আৰু কোনেও মোক সহায় কৰিবলগীয়া মানুহ নাই। এই 3টা হৈছে আমি নেতিবাচক কথা কিছুমান আহি আছে যদি। তাৰ লগতে যদি খুব এলাহ লাগি আছে, মানে কাম কৰাৰ স্পৃহাটো নাই, আৰু আগতে যি কাম কৰিছিলে সেইখিনি কৰি এতিয়া একেবাৰেই ভাল নালাগে, যেনেকৈ টিভি চাই ভাল পাইছিলে, মানুহৰ লগত কথা পাতি ভাল পাইছিলে, এনেকুৱা ধৰণৰ কথা কাম কৰিও যদি ভাল নাপায়, তাক কয় ডিপ্ৰেশ্যন, মানসিক হতাশগ্ৰস্ততা। তেখেত চাগে সেইটোত ভুগি আছে। এই বাকীখিনিও থাকিব লাগিব, লগতে ক্ৰাইং স্পেলছ যোনটো কান্দি দিয়ে। মই ভাবোঁ এইটো এটা বেমাৰ, যেনেকৈ শাৰীৰিক, এইটো মেণ্টেল হেল্থৰ ইছ্যুজ হৈছে শাৰীৰিক বেমাৰ, সেইকাৰণে আপোনালোকে ঔষধ ল'বলগীয়া হ'ব পাৰে, আৰু লগতে আমি কাউন্সেলিঙো কৰোঁ। কেতিয়াবা কাউন্সেলিঙৰো দ্বাৰাও, ঔষধ আৰু কাউন্সেলিঙৰ কম্বিনেশ্যনত হয়তো বা সোনকালে ভাল হয়।
মই ভাবোঁ আপুনি দেখুৱাওক তেখেতক আৰু দেৰি কৰি নাথাকিব তাৰ লগতে তেখেতৰ ডায়েবেটিজো আছে ছেকেণ্ডেৰী কিছুমান মেটাবলিক ডিষ্টাৰ্বেঞ্চেছ আছে মানে গোটেইখিনি মিলি মেলি পেলাই তেখেতৰ হয়তো বা অলপমান হতাশগ্ৰস্ততা হৈছে আমালৈ এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' হেল্ল' স্বাগতম আপোনাক হয় কওক হয় মোৰ মানে প্ৰব্লেমটো হৈছে যে মই সৰু সৰু কথাত মোৰ সোনকালে খং উঠে আৰু লগতে এইটো প্ৰব্লেমৰ মানে মোৰ বহুত মানে মেণ্টেলি মই ডিষ্টাৰ্ব হৈ যাওঁ মই যেতিয়া হৈ যাওঁ বা এনেই থাকোঁ তেতিয়া মোৰ মানে মাথাত কিবা কিবি আহি থাকে চিন্তা কি চিন্তা আহি থাকিব মানে বহুত ডিষ্টাৰ্ব হৈ যাওঁ এইটো কাৰণত সৰু সৰু কথাতে খং উঠে খংটো এটা আৱেগ আৰু খং আমাৰ সকলোৰে উঠে এইটো এটা নৰ্মেল ইম'শ্যন কিন্তু খংটো এবনৰ্মেল বুলি কৈ দিয়া যায় যেতিয়া সেইটোৰ ইণ্টেনচিটি ফ্ৰিকুৱেঞ্চি আৰু ডিউৰেশ্যন মানে কিমান বেছি কিমান সোনকালে আহি থাকে আৰু কিমান সময়লৈকে খংটো থাকে তাৰ ওপৰত নিৰ্ভৰ কৰিব এইটো চিকিৎসা লাগে নে নালাগে যদি আপুনি ক'ব খুজিছে যে খঙৰ ওপৰত নিয়ন্ত্ৰণটো নাই আৰু সেইটো নিজকো ডেমেজ কৰিছে নিজকো ক্ষতি কৰিছে লগতে ৰিলেশ্যনশ্বিপতো সম্বন্ধটো ক্ষতি আনিছে তেতিয়াহ'লে অলপমান চাব লাগিব যে কেনেকৈ এইটো চিকিৎসা ল'ব পাৰি প্ৰথম কথাটো হৈছে কি ব্লেম কৰিব নালাগে যে মোৰ খং উঠিছে মই বেয়া বা গিল্টি ফিল কৰিব নালাগে ভাবিব লাগে খঙৰ ৰিজনটো কি কাৰণটো কি সেই কাৰণটোৰ সমাধানটো কেনেকৈ কৰিব পাৰি এটাটো আলোচনাৰ দ্বাৰা কৰিব পাৰি বা যাৰ ওপৰত খং উঠিছে যিৰ ওপৰত খং উঠিছে আমি লিখি পেলাইও প্ৰকাশ কৰিব পাৰোঁ সেইখিনি সময়ত খালি খংটো যেতিয়া খুব বেছি উঠে নহয় তেতিয়া দেখুৱাব নালাগে সেইখিনি সময়ত আমি গ্ৰাউণ্ডিং এক্সাৰচাইজ কিছুমান কওঁ গ্ৰাউণ্ডিং এক্সাৰচাইজ মানে একেবাৰে ৰৈ দিব লাগে ৰৈ পেলাই ৰিয়েক্ট কৰিব নালাগে ৰিয়েক্ট নকৰি পেলাই হয়তো বা সেইখিনি সময়ত সেই জেগাটোৰ পৰা গুচি যাব লাগে সেইটো ইজ ভেৰি ইজি টু ডু খুব খং উঠিছে মই এতিয়া এইখিনিৰ পৰা গুচি যাওঁ কিয়নো মোৰ বেয়াকৈ মই কথা পাতি দিম নহ'লে বা বেয়া এটা চিটুৱেশ্যন হৈ যাব পানী খাব লাগে অলপমান কেতিয়াবা আমি কাউণ্টিং কৰিবলৈ দিওঁ 1ৰ পৰা 20লৈকে কাউণ্ট কৰিব লাগে 20ৰ পৰা 1লৈকে কাউণ্ট কৰিব লাগে কাম ডাউন হ'ব লাগে গোটেই ছাৰাউণ্ডিঙক চাব লাগে ক'ত কি বস্তুটো আছে কেতিয়াবা আমি কিছুমান বস্তু ধৰিবলৈ দিওঁ যে মোবাইলটোৱে ধৰিবলৈ দিলোঁ পেনটোৱে ধৰিবলৈ দিলোঁ ভাঙি দিব নালাগে কিন্তু ধৰি পেলাই অলপমান টাচ কৰিব লাগে ষ্ট্ৰাকচাৰটো কেনেকুৱা বা ভৰি দুখন খুব জোৰেকৈ মাটিত দি পেলাই ফিল কৰিব লাগে মাটিটো গ্ৰাউণ্ডিং বুলি কওঁ উশাহটো দীঘলকৈ ল'ব লাগে এৰিব লাগে ডিপ ব্ৰিডিং এক্সাৰচাইজ কৰিব লাগে আৰু নিজকে সুধিব লাগে মই এতিয়া খং কৰি পেলাই মই কি পাম মানে অটো ছাজেশ্যন জাষ্ট লেট মি চি মই জাষ্ট ষ্টপ ইট নাও ৰাইট নাও ষ্টপ ডোণ্ট শ্ব' এনি ৰিয়েকশ্যন তাৰপিছত হয়তো বা অলপমান যেতিয়া এই যে উদ্বিগ্নতাটো যোনটো আমি কওঁ এই বস্তুটো যোনটো প্ৰথমতে অট'নমিক নাৰ্ভাছ ছিষ্টেমে কণ্ট্ৰল কৰে খুব বেছি খং উঠি যায় তেতিয়া আমি ফাইট ফ্লাইট আৰু ফ্ৰিজ বোলা ৰেছপন্স আছে ফাইট কৰোঁ মানে কাজিয়া কৰোঁ ফ্লি কৰোঁ মানে পলাই যাওঁ নহ'লে ফ্ৰিজ হৈ যায় আমি মানে একো নাম হৈ যাওঁ একো ক'ব নোৱাৰোঁ সেইখিনি সময়ত এই 3টা ৰিয়েকশ্যনৰে ওপৰতে আমি কিছুমান ধৰণৰ কাউন্সেলিং দিওঁ এনেকুৱা ধৰণৰ এতিয়াতো ইউটিউবতো বহুত আছে এংগাৰ মেনেজমেণ্ট টেকনিক্স আছে সেইবিলাকো চাই ল'ব লাগে আৰু হয়তো বা জানিব লাগে যে খং উঠাটো ইটছ অ'কে নৰ্মেল ৰিয়েকশ্যনটো কিন্তু আমাৰ হাতত আছে এইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ যে মোৰ খং উঠিলে মই নাজানো মই কি কৰি দিওঁ মই পগলাৰ নিচিনা হৈ যাওঁ মই বস্তু ভাঙি দিওঁ মোৰ কিন্তু খং উঠিলে কিন্তু জোকাই নল'বা দেই মই কিন্তু কিবা হৈ যাম দিছ ইজ এ মিথ সেই বিহেভিয়াৰটো কিন্তু সদায় আমাৰ কণ্ট্ৰলতে আছে আৰু সেইটো কণ্ট্ৰলটো আনাটো খুব উচিত আৰু আৱশ্যক নিজৰ কাৰণেও আৰু পৰিয়ালৰ কাৰণেও ঠিক আছে আন এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' বাইদেউ নমস্কাৰ আপোনাক আমাৰ অনুষ্ঠানটোলৈ স্বাগতম মই পলাশবাৰীৰ পৰা মিনু বৰ্দলে কৈছোঁ হয় বাইদেউ মই অকলশৰীয়া মহিলা এজনী মোৰ হাজবেণ্ড 25 বছৰে হ'ল মোৰ কোনো নাই কোনো নাই বাইদেউ মোৰ কি হয় টিভি চাই থাকিলে চিৰিয়েল হওক বা কিবা হওক চাই থাকিলে বা এনেকুৱা কিছুমান হেৰি চাই থাকিলে মই অট'মেটিক চকু পানী গৈ থাকে অলপ আগতে আপোনাক এজনী প্ৰশ্ন কৰিছিলে মোৰ ঠিক তেনেকুৱা মোৰো তেনেকুৱাই হৈছে কি উপায় দিব আপোনালোকে হয় এইটো যদি নতুনকৈ হৈছে তেতিয়াহ'লে অলপমান ভাবিবলগীয়া কথা কিন্তু আপুনি যদি মানুহগৰাকী আৱেগিক কিছুমান মানুহ আছে এনেও টিভি চালে বা স্বামী ঢুকোৱাৰ পিছৰ পৰা বেছি হৈছে বুলি স্বামী ঢুকোৱাৰ পিছৰ পৰা এইটো শুনা নাই মই তেতিয়াহ'লে লছ মই যোনটো কৈছোঁ এটাচমেণ্ট আৰু লছ তেতিয়া সেইটো ৰিজল্ভ হোৱা নাই চাগে যোনটো মই প্ৰথম আৰম্ভণিতে কৈছিলোঁ যে সুখটো সুখৰ যোনটো আমাৰ বেদনা সেইটো যদি আমি নৰ্মেলাইজ কৰিব পৰা নাই একচেপ্ট কৰি পেলাই যদি যাক হেৰুৱাইছোঁ তাক লৈয়ে আগবাঢ়ি যাব লাগিব কিন্তু
একচেপ্টেঞ্চ লৈ কামবিলাকো নিয়াৰিকাকৈ কৰি পেলাই আগবাঢ়ি যাব যদি পাৰা নাই তেতিয়াহ'লে এইটো কওঁ আমি কমপ্লিকেটেড বিৰিভমেণ্ট বা কমপ্লিকেটেড গ্ৰীফ প্ৰচেছ বুজিছে নহয় সেইটো চিকিৎসা ল'ব লাগিব আপুনি কিয়নো স্বামী ঢুকুৱা যদি এবছৰৰ বেছি হৈছে হা তেতিয়াহ'লে যদি আপুনি সেইটো বস্তু এতিয়ালৈকে হৈ আছে তেতিয়াহ'লে আই থিংক গ্ৰীফটো ৰিজল্ভ হোৱা নাই সেই ষ্টেজেছবিলাক আমি কিছুমান থেৰাপি দিওঁ আমি কিছুমান কাউন্সেলিঙৰ দ্বাৰাও ঠিক হৈ যায় আৰু কেতিয়াবা হয়তো বা ঔষধৰো প্ৰয়োজন হ'ব পাৰে সেইটো ডিপেণ্ড কৰে কিন্তু তেখেত মই ভাবোঁ যে অহাটো উচিত আপুনি কাৰোবাৰ ওচৰলৈ বহু মনোবিজ্ঞানিক আছে আজিকালি মানসিক ৰোগৰ চিকিৎসা কৰা বহুত ব্যক্তি আছে চাইকাট্ৰিষ্ট আছে চাইকলজিষ্ট আছে ছ'চিয়েল ৱৰ্কাৰ্ছ আছে ডিষ্ট্ৰিক্টবিলাকতো আছে সকলো ডিষ্ট্ৰিক্টতে আছে এনেকুৱা নহয় যে অকল গুৱাহাটীতে আহিব লাগিব সকলো ডিষ্ট্ৰিক্টতে 3 গৰাকীয়ে পাব চাইকাট্ৰিষ্টকো পাব ছ'চিয়েল ৱৰ্কাৰকো পাব চাইকলজিষ্ট পাব এই 3 গৰাকীয়ে মানসিক ৰোগৰ চিকিৎসা কৰে পৰামৰ্শৰ দ্বাৰা চিকিৎসা কৰে আৰু দৰৱৰ দ্বাৰা চিকিৎসা কৰে দুটাৰ কম্বিনেশ্যন কৰিব পাৰে নহ'লে প্ৰথমতে আপোনালোকে গৈ পেলাই এটা এছেছমেণ্ট কৰিব পাৰে কোনো এটা ডিষ্ট্ৰিক্ট হস্পিটেলত গ'লেও হ'ল আমি এটা কথা মাজতে ৰৈ গ'ল ফোন যিহেতু আহি আছে কণ্টিনিউ মানুহ আজিকালি ল'ৰা ছোৱালীবোৰ বিশেষকৈ ইণ্ট্ৰভাৰ্ট হৈছে খুব বেছিকৈ সেইটো ক'ৰবাত সেইবিলাকে আছিলে কাৰণ হৈ থিয় দিয়ে নেকি পিছৰ সময়ছোৱাত এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে মই ইণ্ট্ৰভাৰ্ট বুলি নকওঁ ল'ৰা ছোৱালীবোৰ চব ইণ্ট্ৰভাৰ্ট হোৱা নাই কিন্তু টেকন'লজিবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়ে নহয় জানো মানে ডিপেণ্ডেণ্ট হৈ যায় টেকন'লজিত ডিপেণ্ডেণ্ট হওঁতেও ফ্ৰেণ্ডছৰ লগত যদি সিহঁতি খেলি মেলি আছে তেতিয়াহ'লে এইটোতো ছ'চিয়েলি এতিয়া ইণ্ট্ৰভাৰ্জনৰ কথাই নাহে কিন্তু যোনটো গুৰুত্বপূৰ্ণ কথাটো হৈছে কি কানেকশ্যনটো কমি গৈছে ন কথা নাপাতে কথা পাতিব বহুত ল'ৰা ছোৱালীয়ে মই দেখোঁ আজিকালি নাজানেও হা যদি মাতিও দিয়া হয় নহয় বাহিৰত যে কথা পাতা বুলি ক'লে বহি পেলাই কৈ কি কথা পাতিম হয়নে নহয় যেন টপিকেই নাই তেওঁলোকৰ সেইটো এটা হৈছে জেনেৰেশ্যন গেপ এটা ভাবে সিহঁতি যে আমাৰ টপিকবিলাক মাহঁতে বা এইখিনি মানুহে নিমিলিব এনে পাতিনো কি লাভ এনেকুৱা টাইপৰো হয় সেইকাৰণে মই ভাবোঁ ল'ৰা ছোৱালীক সেইখিনিক দুখ নিদি পেলাই অভিভাৱকসকলে বা আমাৰ ডাঙৰ বয়োজ্যেষ্ঠ মানুহসকলে ভাবিব লাগে যে এওঁলোকক কি কথা পাতিলে ভাল পাব সেইখিনি বুজি ল'ব লাগিব সিহঁতৰ মানসিকতাটো বুজি ল'ব লাগিব আমাৰ শেষৰটো ফোন আমি লৈ লৈছোঁ আজিৰ অনুষ্ঠানত হেল্ল' হয় নমস্কাৰ আপোনাক স্বাগতম হয় মই টেনকেটি বুলি ধন্যবাদ জনাইছোঁ আচ্ছা মোৰ আপোনাৰ আজি 7 বছৰমান আগতে এটা অসুখ হৈছিল অসুখটো মানে মই মানসিকভাৱে ভাৰসাম্য হৈ আছোঁ মোৰ কাম বন কৰিব ইচ্ছা নাযায় খালি শুই থাকিবৰ মন যায় আৰু খংটো বেছি হয় আৰু মানুহ মাত বোল কৰিবৰ ইচ্ছা নাযায় গুৱাহাটীত ডক্টৰ জয়ন্ত দাসক মই দেখালোঁ প্ৰাইভেট কৰি ঔষধটো খোৱাৰ পিছত আপোনাৰ বেমাৰটো কমি থাকে ঔষধটো খাবা বাদ দিলে আকৌ বেমাৰটো হয় ইয়াত অলপ কিবা সমাধান দিব নেকি ঠিক আছে আমি চমুকে উত্তৰটো দিম আমাৰ সময় একেবাৰে নাই যিহেতু আপোনাৰ যদি ঔষধে কাম দিছে তেতিয়াহ'লে আপুনি ঔষধটো খাবই লাগে কিয়নো যেনেকৈ আমি ডায়েবেটিছ হ'লে আমি প্ৰেছাৰ হ'লে আমি হাইপাৰটেনশ্যন আমি দৰৱ খাই থাকোঁ নাভাবোঁ বেছিকৈ সেনেকৈ আপোনাৰ ট্ৰিটমেণ্টটো সেনেকুৱাই হ'ব আপুনি তেখেতৰ লগত কথা পাতি পেলাই ঔষধটো কিন্তু এৰি নিদিব কিয়নো ঔষধটো আপুনি নাভাবিব যে মানসিক ৰোগ ঔষধটো এনেকৈ খাই থাকিলে ডিপেণ্ডেণ্ট হৈ যাম বেয়া হ'ব নেকি ছাইড ইফেক্ট আছে নেকি এইবিলাক একেবাৰে নাভাবিব আপোনাক খুবেই প্ৰয়োজন ঔষধৰ আৰু ঔষধটো খাই পেলাই আপুনি ষ্টেবল থাকক আৰু কিবা যদি কথা সুধিবলগীয়া আছে ডক্টৰ জয়ন্ত দাসে আপোনাক গোটেইখিনি ক্লিয়াৰ কৰি দিব পাৰিব ঠিক আছে বাৰু আপুনি যেহেতু আজি আমাৰ অনুষ্ঠানত সম্পূৰ্ণ 1 ঘণ্টা দিহা পৰামৰ্শ দিলে বহুতখিনি আচলতে এটা মানুহেও সঁহাৰি পাইছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আমি আৰু যদি ইন ফিউচাৰ কেতিয়াবা লগ হওঁ তেতিয়াহ'লে আৰু কথাখিনি কণ্টিনিউ কৰিম আজিলৈ ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক আমাৰ অনুষ্ঠানটি আপোনালোকে আজি যিহেতু ইমান সময় ধৰি চালে আৰু লগতে আমাক সঁহাৰি জনালে ফোন কৰিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ এনকি সংবিধান বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা দিহা পৰামৰ্শ এই সকলোখিনিৰ সমাধান লৈ আমি এই অনুষ্ঠানটি যিহেতু আয়োজন কৰোঁ প্ৰতি সোমবাৰৰ পৰা গতিকে আপোনালোকে চাবলৈ নাপাহৰিব আমাৰ এই বিশেষ অনুষ্ঠানটি আজিলৈ ইমানেই ধন্যবাদ